Good morning friends, welcome back to my channel. আজি ব্লগটো পাখৰৰ পৰা আৰম্ভ কৰিলো। দুইজনী ডাঙৰজনীটো পৰীক্ষা আছে 13 ৰ পৰা একেদিন তাই ভাইবা গ'ল, প্ৰেক্টিকেল গ'ল আৰু সৰুজনীৰো প্ৰজেক্টবোৰ আৰম্ভ হৈ আছে আৰু অহা 13 ৰ পৰা ন তোমাৰ 13 ৰ পৰা তাই ফাইনেল বৰ্ডৰ হাই সেকেন্ডাৰী আৰু সৰুজনী তোমাৰ 19 ৰ পৰা 19 ৰ পৰা তাইৰো 19 ৰ পৰা তো দুইটাই উঠি গল আজি মাগজিয়াকৰ ৰাতিপুৱাই আমাৰ ব্ৰেকফাষ্ট লৈ হাহাকাৰ মই কলো আলু সিদ্ধ ভাত বনাই দিও খাও দুইজনে একেচুতে ন ন ন ন ন তা কি কৰো আৰু লুচি খাব আলু কাটি আছো এই কাৰণে আলু কাটিছো আলু আৰু লুচি বনাম আৰু আলু ভাজি লাগিব ন সবজি টেপটো না লাগে আলু ভাজি আৰু লুচি খাব আলু ভাজি আৰু লুচি কিন্তু সকলোৰে প্ৰিয় হয় না তো মই এইবোৰ বনাই আছো আৰু এই বনোৱাৰ মাজতে ভিডিঅ'বোৰ কৰি থাকো দিয়ক কাৰণ আমাৰ গৃহিণী সকলৰটো আৰু আমিটো এতিয়া আৰু ঘৰতে থাকো যেতিয়া মানুহে কামেই নেদেখে আমাৰ ঘৰত থকা মানুহে জানো কাম থাকে নাথাকে নহয় এইবোৰটো আৰু ৰবতেহে কৰি দিয়ে গতিকে কিছুমান মানুহৰ মতে দেই সকলোৰে কথা কোৱা নাই মই তো এইবিলাক মই কিতে পেলাই নিদু যে ব্ৰকলি যে এইবোৰ মই কি কৰো এই ডান্ডাবোৰ দাইলত কিতেবা দি দিও ভাল লাগে খাই তো একেবাৰে এইখিনি ৰেডি কৰি লৈছো সবজিটো যে ঘৰটো খেলি মেলি ইউনিটটো বনোৱা হোৱাই নাই দেখিছেনে আমাৰ ইউনিটটো বনোৱা নাই কাৰণে অলপমান মোৰ বহুত অসুবিধাই হৈ আছে কেতিয়া যে বনাম ক'ব নোৱাৰো এনেকৈ চলি আছো আৰু হ'ব দিয়ক নাই এইটো নোৱাৰি ভিডিঅ'টো একদম বেয়া হৈ গৈছে নোৱাৰি আৰু এইখিনি ৰেডি কৰি ললো তাৰপিছত আৰু এইবোৰ ইয়াতে লেতেৰাবোৰ ভৰাই মিলি মই আটাখিনি বান্ধি লওঁ সিহঁত দুজনীও মুখ চুখ ধুই গৰম পানী ডাঙৰজনীক কৰি বোলো তিনিওটাৰ কাৰণে গৰম পানী কৰা খালো মই খালো সিহঁত দুজনী খাইছেনে নাই সোধাই নাই তোমালোকে গৰম পানী খালা খোৱা এতিয়া আৰু ধুনীয়াকৈ ব্ৰেকফাষ্টখিনি বনাম তাৰপিছত আৰু মিউজিক স্কুল আছে মিউজিক স্কুলত যাব লাগিব গতিকে দিনটো চাই থাকিব আৰু ব্লগটো মোৰ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই অলপমান নতুন হৈ চেষ্টা কৰি আছো এতিয়া আৰু চাকৰি কৰা ধান্দা মোৰ নাই আৰু বাহিৰত গৈ চাকৰি নকৰোঁ আৰু চাকৰি কৰিলে মই ঘৰখনত টাইম দিব নোৱাৰোঁ ছোৱালী দুজনী কষ্ট পাব মই চাকৰি পইচা পাম ঠিকে বহুতে মোক সাজেষ্ট কৰে চাকৰি কিয় নকৰা তুমি চাকৰি কৰিব যাব পাৰি চাকৰি কৰিব গ'লে মোৰ ঘৰখন নচলে ছোৱালী দুজনী বৰ আলাই আথানি হ'ব কাৰণ এক্সট্ৰা মানুহ কোনো নাই যে সিহঁতক টাইম মতে খাবলৈ দিব মিলিব আনিব সৰুজনী সৰুৱে হৈ আছে এতিয়াও তাই আদৰ শেষেই হোৱা নাই গতিকে মই ওলাই যোৱা মানে প্ৰাইভেট জবহে কৰিম বয়সতো নাই যে চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিম গতিকে প্ৰাইভেট জব এটাত কিমান পাম 15,000 টকা বা 10,000 টকা এটা মই পাম ঠিকে কিন্তু সেই 15,000 10,000 টকাতকৈ মোৰ ঘৰখন বহুত বেছি ওপৰত মোৰ ছোৱালী দুজনী ভৱিষ্যতটো বেছি ওপৰত গতিকে ভাবি লৈছোঁ আৰু এই 15,000 10,000 চাকৰি কৰিব গৈ ছোৱালীকেইটাৰ যেনে সুখ সেই শান্তি সেইখিনি আৰু মই শেষ নকৰোঁ দিয়ক এনেকেই কষ্টই চলি যাম আৰু জীয়াই থকা দিন কেইদিন মানুহনো জীৱনত কিমান দিন থাকিব হয়নে সংগ্ৰাম অভিমান লৈ চলি পিনে নোৱাৰি আৰু লাইফটো গতিকে এনেকৈ চলি থাকিম সিহঁতৰ মাজত সিহঁত দুজনীক লৈ ধুনীয়াকৈ চলি যাম আৰু লাইফটো গতিকে চাই থাকিব দেই দিয়ক এতিয়া কামখিনি গোটেইখিনি সময়খিনি কামতেই গ'ল এতিয়া ইহঁতক লুচি আৰু এই মানে সেয়া বনাই থৈছোঁ এয়া আলু ভাজি বনাই থৈছোঁ আজি লুচি ফুলা নাই দেই মোৰ এনেকৈ খুৱাম ইহঁতক ৰ'বা লুচি ভাজি কোনে কোনে ভাল পায় জনাবচোন মোৰ সৰুজনী বৰ ভাল পায় তাই মুখখনো ফুলি থাকে অৱশ্যে ফুলা লুচিৰ দৰে একেটা লুচি ভাল পায় বাৰ্বি বাৰ্বি তোমাৰ মুখৰ দৰে ফুলি আছে লুচি কেইখন চোৱা চোৱা তোমাৰ মুখখন যিমান ফুলিছে তাই মুখখন কিয় ফুলে ইমান ক'বচোন এই আদৰবিলাক কেতিয়া শেষ হ'ব বাৰ্বি
ৰবা চোৱা গ'ল তোমাৰ মুখৰ দৰে বাৰ্বি মা নিয়া একেৰি লৈ যোৱা ডাইনিঙত লৈ যোৱা তো ইহঁতক দি লওঁ এইটো আমাৰ বাৰ্বিৰ ফেভাৰেট হয় গৰম গৰম লুচি বাৰ্বিৰ আৰু এখন কি চামুচখনেৰে দি দিওঁ তুমি এখন হেৰি লৈ ল'বা দেই উঠিছেনে বাৰ্বি এয়া বাৰ্বিৰ কাৰণে লুচি আৰু আলু ভাজি দিয়ক ইহঁতে খাই লওক ময়ো খাই লওঁ খাই চাওঁ কেনেকুৱা হয় ভাল হয় না খোৱা নাই ভুজিয়া টাইপ হয় মা ইমান ভাল হয় চোৱা না কৈছিলো মই কালি তুমি ট্ৰাই নকৰোঁ বুলি ক'লা এইটো এবাৰ খালে খাই থাকিবই মন যায় ন সেইটো বেলেগ আছিলে কিন্তু ন নহয় বাবা মামা আছিলে সেইটো তোমাৰ হেৰি নহয় এইটো নিমকিৰ বেটাৰটো আছিলে এইটো ভুজিয়া দি বনাইছে এইটো বেছি ভাল মাৰ লগত মানে মোৰ হেৰি কুকুৰ মেকুৰী নিচিনা কাৰ্য লাগি থাকে ডেইলি সেইকাৰণে উঠি গ'ল এইটো নাকাটিবি হে তাই নিজে স্বীকাৰ কৰিছে কিন্তু কি মিছা হলো আমাক লাগিয়ে থাকে সদায় লাগি থাকে আৰু মৰমো হয় আকৌ তুমি যে ডাঙৰৰ দৰে ট্ৰিট কৰা তোমাক মই সৰু কৰি ৰাখিব বিচাৰো মাৰি দিলো কিন্তু পৰিটো কিমান গালি পাৰো বেচেৰি খং নকৰে কিন্তু পৰিয়ে মোক তুমি কৰি থাকা তাই কোৱা এফালে তেতিয়াই তুমি কেমেৰা আহিছে তো তাই কেমেৰা আহি আছেনে আমি আৰু এই খোৱা ভিডিঅ'য়ে বনোৱাৰ দৰে হৈছে অলপ এক্টিভ খাইছো নট বেড ভাল নট বেড বুলি কৈছো ইটছ গুড হৈছে না মোৰ ইংলিছটো দাঁতৰ বিষ হৈ আছে এমক্সিচিলিন খাইছো কালি ৰাতি তেতিয়া কমি আছে অলপ ভাল হয় মানে সেই বুলি আৰু উদং নকৰিবি একেবাৰে একদম বিষ্ণু যেন লাগিছে চা এনেকে কৰচোন তিনিটাই কৰো দে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মই ব্ৰহ্মা বিষ্ণু কৰো তাই মহেশ্বৰ কৰো এনেকে আমি ধেমালি কৰি থাকো আৰু কিন্তু এটা কথা কওঁ কথাটো হ'ল কি মই ল'ৰা ছোৱালীৰ লগত বণ্ডিংটো ৰাখোঁ কিন্তু এনেকুৱা নহয় যে গালি নিদিওঁ বা এই যে সেইটো নিদিওঁ সেইটো নহয় তাই যে আহি মোৰ লগত যিমান ভাল সিমান বেয়াও হয়নে নহয় মা কোৱাচোন আচ্ছা পৰিব তোমালোকক কৈছো মা মানে মই মা আৰু কোন আছে হয়নে নহয় মা তেনেকুৱা হয়নে নহয় আৰু এটা কোৱাচোন তোমালোক দুটাই মোক এটা কোৱা দেই প্ৰথমতে আজি বাৰ্বিকে চান্সটো দিছো প্ৰথম মাৰ দুটা আজি বেয়া গুণ কোৱা আৰু দুটা ভাল গুণ বেয়া গুণ কেইটাতো বহুত আছে মই কেনেকে কওঁ কৈছা যেতিয়া নাকাটিবি দেই ভাল গুণ বহুত কেইটা আছে বেয়া গুণো বহুত কেইটা আছে মানে 50-50 মানে চ' মই মানে এতিয়া মই ভাবিব লাগিব মানে তুমি আৰু ভাবা তেতিয়াহ'লে পৰিয়ে কোৱা তাই ভাবক মোৰ বেয়া গুণ কেইটা কৈছো ন নাই আজি ক'ত ক'লা নালাগে কোৱা ভাল গুণ কি আছিলে মই পাহৰি গলো কৈছিলো যে গম পালে আপোনাৰ মই যিমান কৰিলেও এই যে মই কম মাক ভাল গুণ কেইটা কৈ লওঁ ভাল গুণ এইটো হয় কি এই মাকৰ ভাল গুণ ভাবিব লগা হৈছে দেই নহয় প্ৰত্যেকজনী মাকৰে হয় এইটো অৱস্থা নহয় শুনি লোৱা কোৱা কনফিউজ কৰি দিলা কোৱা ভাল গুণ ভাবিছে দেই মাকৰ ভাল গুণ ভাল গুণ হয় যে তুমি বহুত মাকৰ নিচিনা অভাৰলি ষ্ট্ৰিক্ট নহয় আৰু যে অলপমান মানে অভাৰলি ষ্ট্ৰিক্ট মানে তুমি হেৰি হয় মোৰ মনত পৰিছে তেনেকে বা ফ্ৰীডম নিদিয়ে কিছু বহুত ক্ষেত্ৰত বা হেৰি বাচ্চাক নিজৰ মতে কিছুমান কাম কৰিব নিদিয়ে বা অনাবৰ যে পঢ়িয়ে থাকিব লাগিব তুমি সেনেকুৱা নহয় পঢ়িব কোৱা কিন্তু ডেইলি পঢ়িব নোকোৱা তুমি পঢ়াৰ মাজত কেতিয়াবা ব্ৰেকো ল'ব দিয়া বা কেতিয়াবা গানো শিকিব দিয়া
সো তুমি মানে মোক এটা বস্তুতে ফিক্স কৰি নথোৱা সেইটোটা 1 নম্বৰ 2 নম্বৰ মোক ক'বলে মোৰ 1 নম্বৰ কৰিবা 1 নম্বৰটো কৈ লও কৈছিলো কি তোমাৰ মাইন্ডটো বহুত প্ৰগ্ৰেছিভ হয় তো কিছুমান থাকে না ইয়াতে এটো 2025 ত থাকি মানে ওভাৰ মাইন্ডছেটটো লৈ মানে ঘূৰি থাকে তো তুমি এনেকুৱা নহয় উইথ টাইম তুমি যা মাইন্ডখিনি পিঠা কৰি নিদিবি উইথ টাইম তুমি নিজৰ মাইন্ডটো চেঞ্জ কৰছে ইয়াত তোমাৰ মাইন্ডটো বহুত প্ৰগ্ৰেছিভ হয় সেকেন্ড কোনে কবি ভাল গুণ মই কম কোৱা সেকেন্ড ভাল কথাটো হ'ল তুমি মোক জন্ম দিলা সেইটো সবচে বেছি ভাল কথা থ্যাংক ইউ এটাই ভাল কথা তাইক জন্ম দি পৃথিৱী দানিটো না না এটা জকি কৈছে এটা হয় কিন্তু সঁচা কথা মই নহলে কেনে পৃথিৱী পালা তুমি এটা কথা কৈছো তুমি চাগে পৰিয়া ভাবি আছে যে তাইতে ডাঙৰ টপিকটো হৈ দিলে মায়ে জন্ম দি আমাৰ পৃথিৱী দানাটো ভাল গুণ জকি এটা পৰিয়া কি ক'ব বা অহা মই কোৱা নাই এইটো মই জকিং হিচাপে ক'লো আচ্ছা কথাটো হ'ল তুমি আমাৰ কাৰণে বহুত কাম কৰা তুমি ইমান কিছুমান দিন আগত তোমাৰ হেৰি কেনেকে ভৰিটো ভাঙি তথাপি শক্তি মানুহৰ নিচিনা তুমি তেতিয়া পৰা ঘূৰি ঘূৰি কামে কৰি আছা তুমি ডেইলি দাঁতৰো বিষ সেইটো দাবিও কথা এইফালে খোৱা নাই কিন্তু বিষ কাৰণে মই এইফালে লৈ হ'লেও খাইছো সেইটো এটা ভাল লাগে আমাৰ মা ছুপাৰ ওমেন হয় সেইটো মাক যেতিয়া ৰেষ্ট কৰিব দিয়ে তাৰ মায়ে ডাবল কাম কৰিব অইন দিনাতছে আরে এনেকুৱা কাম কৰিব যোনটো ডেইলি নকৰে আৰু কৰবাৰ পৰা কাম ওলাই ল'ব যেতিয়া ৰেষ্ট কৰিব লগা হয় সেইটো ভাল গুণ মোৰ ইয়েছ আৰু নাই ভাল গুণ আৰু পানী তোমাৰ থাৰ্ড গুণ এটাও কৈ আছো তুমি মানে একদম অলপমান জেনজি মাদাৰ টাইপ হয় কি জেনজি আমাৰ জেনাৰেশন মানে ওৰ প্ৰগ্ৰেছিভ মাইন্ডছেট আমাৰ জেনাৰেশন আৰু তুমি মানে ওল্ড ফেশন মাইন্ডছেট নাই যোনবিলাক বহুত মাক বিলাকৰ আছে তোমাৰ লাইক মডাৰ্ণ আছে আৰু মাইন্ডছেট বিলাক ভাল গুণ হ'ল না বেয়া গুণ কেইটাতো এতিয়া আৰু ক'ব লাগিব অন্তমে স্কিপ কৰিব নোৱাৰো মই বেয়া গুণটো হ'ল যে তুমি অনাবৰত হেৰি কি বুলি কয় মোক অলপমান কিছুমান ক্ষেত্ৰত তুমি অলপমান মোক ডিছকাৰেজ কৰা এতিয়া নকবা কিন্তু ৰখা মই কৈ লওঁ লেট মি কমপ্লিট মানে মাজতে মাতা মাতো আজি ডিছকাৰেজ মানে কেনেকুৱা ডিছকাৰেজ তুমি অফক'ৰ্ছ মোক এনকাৰেজ কৰা কোনো মাকে বহুত একদম মোৰ সোনা তুমি বহুত ভাল হয় সেনেকৈ নকয় তুমিও নোকোৱা সেনেকৈ বাট তুমি মোক এনকাৰেজ কৰা কিন্তু তোমাৰ যোনটো বেয়া গুণ আছে তুমি অনাবৰত মোৰ তলৰ বিলাকৰ লগতো কম্পেয়াৰ কৰি থাকা ওপৰ বিলাকৰ লগতো কম্পেয়াৰ কৰা আজি অন কেমেৰা প্ৰমিছ কৰিলো আৰু কম্পেয়াৰ নকৰো সোমাই যাব একচুৱেলি কম্পেয়াৰ নহয় মই সেইটো বুজাই দিম মই তোমাক বেলেগৰ কম্পেয়াৰ নকৰো মই কৈ লওঁ মই কম্পেয়াৰ নহয় মই কৈ ৰুকি সিহঁতৰ নিচিনা কৰিব ট্ৰাই মই সেইটোৱে ক'ব মই এক্সপ্লেইন কৰি দিম তোমাৰ মতে এইটো কম্পেয়াৰ হয় মই কি কৰোঁ জানা তুমি যিদিনাখন মোক কৈছিলা মা এটা পজিশ্যনত নাছিলে তাই ৰ'বা 1 পৰা 10 লৈকে এজনী ছোৱালী বোলে পজিশ্যনত নাছিলে তাই মোক কৈছে জানা মা ছোৱালীজনী ৰেংকত নাছিলে কিন্তু হঠাৎ তাই কিমান ৰেংক পোৱা বুলি কৈছিলা 5th পজিশ্যন পাইছা মই তেতিয়া তাইক কৈছো দেখিছা কেতিয়াও বেলেগক এনেকে লুজাৰ বুলি নাভাবিবা যে তাই কৰিব নোৱাৰিব কেতিয়া তুমি সদায় এটা কম্পিটিটিভ মাইণ্ড ৰাখিব লাগিব যে মই পাৰো বুলি তুমি অভাৰ কনফিডেন্স হ'ব নোৱাৰিবা তুমি পাৰাটোক আৰু কেনেকে বঢ়াব পাৰা হা যেনেকে তোমালোকৰ যিজনী টপাৰ মই নাম নকওঁ বেয়া কথা তুমি কোৱা কি মই তাইক কেতিয়াও বিট কৰিব নোৱাৰো হা মই কৈছো এই মাইণ্ডছেটটো কিয় সদায় নিজৰ ওপৰত কনফিডেন্স লেভেলটো বঢ়াব লাগে 1 মিনিট যে তলৰজনী যদি ভাল কাম কৰিছে তাইলৈকেও চোৱা বেয়াৰ পৰা কেনেকৈ ভাল হয় মানে এটা এক্সাম্পল হয় নে নহয় মানুহ প্ৰগ্ৰেছ কৰিব পাৰে মোৰ এক্সাম্পল আছিলে এইটো যে মানুহ প্ৰগ্ৰেছ কৰিব পাৰে আৰু তুমি এনেকৈও নাভাবিবা যে মই কেতিয়াও মই আপাৰ লেভেল টাচ কৰিব নোৱাৰো তুমি টাচ কৰিব পাৰিবা সেইকাৰণে তল ওপৰ বুলি যে ক'লা মোৰ এটা দুটামান ক'ব আছে কওঁ বেয়া গুণ আজি মই নিজৰ গাঁত খান্দি নিজে যে গাঁতত পৰে বুলি কয় গাঁত খান্দি গাঁতত পৰিছো দেই মোৰো দুটা কৈছো ন তাইতো ভাল গুণ দুটা ওলাল বেয়া গুণ 3টা তোমাৰ বেয়া গুণ এটা তোমাৰ ধৈৰ্য নাই তুমি চব বস্তুতে দৌৰা দৌৰি ইটো এটা হাত থাকা তোমাক যিনি এক্সপ্লেইন কৰিছো এইটো ডাইৰেক্ট এগ্ৰি হয় মোৰ ধৈৰ্য নাই টেমাটো যদি বিস্কুটটো ভৰাব দিছো মিলিও নহয় কিবা এটা ডিসিশন ধৰা ল'ব লাগে হেতুতো তুমি অলপ দেৰি যেন বহি মানে ভাবি ল অলপ প্ৰসেস কৰি ল কি এটো কৰিলে কি কনসিকুৱেন্সেস হ'ব পাৰে এটো কৰিলে কি হ'ব পাৰে হেতু নাই নহব কৰি দিও এটো কৰি দিও দে তো তোমাৰ হেতু ধৈৰ্য এটা নাই
আৰু সেকেন্ড কি হ'ব পাৰে শব্দ নাই আৰু কি ভাবিছো আছিলে মই পাহৰিলো একচুৱেলি কি জানা ধৈৰ্য নাই যে সেইটো এতিয়া এক্সপ্লেইন কৰোঁ কিয় ধৈৰ্য নাই মোৰ আৰু এটা বেয়া গুণ তুমি মোৰ ওপৰত বহুত বেছি ডিপেন্ডেন্ট হয় না মই হয় নে তুমি হে মইতো মা হয়ে মোৰ মাৰ প্লেচত যদি তোমাক বহাইছো কি বেয়া তুমি 5 মিনিটৰ মূৰে মূৰে মোক মাতি থাকা মাম্মা কেতিয়াবা মই গৈ পিনে বহু মাত্ৰ চেয়াৰখনত আকৌ মাতিব ধৰা মোক পাত্তাই নিদিয়ে নহয় এইটো নহয় মই অকলে বকি আছো মোৰ হেবিট হৈ গৈছে তোমাৰ মাথাটো তাৰমানে কি কাৰণে কথা পাতি আছে তাই কৈছে এয়া নাখাওঁ মানে কি হয় ডিফাৰেন্সটো কি জানা সৰু বুলি সৰুমণিক মানে বেছি মৰম কৰা গ'ল যে সেইকাৰণে তাইক মই কৈছো কিন্তু যে পাষ্ট টেন্সত কৈছো হা এনি টাইম তাই মুখখন যে ফুলাই থাকে তো মই তাইক বেছি কাম নিদিওঁ তুমি ভাল যে তুমি খং নকৰা মোক তাই খং নকৰে তো তাইক আপি বুলিও মাতো আপিটো মোকো মাতিব পাৰে মোক থৈ না বেয়া পাম তুমি খং কৰিবা আপিটো হয় লয় নেকি এইটো কনভাৰচেচন বিলাক বৰ বেয়াৰ ফালে গৈ আছে বেয়া বনাই আছে শান্ত এতিয়া আমাৰ দুটাৰ তাই কি শব্দ এটা কৈছিলে এইটো আচ্ছা আহা বাৰ্বি বেজতি কৰি দিলা নাই কথাটো হ'ল এনে আৰু কেতিয়াবা এনেকে মোৰ ইজ্জত নাই ঘৰখনত ইজ্জত আছে কাৰণে তোমাক ইমান মাতো এইটো মুখ ফুলাই গ'লে খং নকৰে বুলি কোৱা কাৰণে সেইটো গুচি গ'ল খং কৰিম কি খং কৰিলে তুমি আৰু উল্টা মোক গালি দি থাকিবা কিয় খং কৰিবি তই অলপ দেৰি আগতে কৈছিলা নহয় নোৱাৰো খং কৰিব তুমি খং কৰিব নোৱাৰা কিয় মই নিদিওঁ খং কৰিব কাৰণ আমাৰ ঘৰৰ ৰেছপনচিবিলিটি তুমি ল'ব লাগিব এটা ৰেছপনচিবিলিটি লৈছো মানে খং মোৰ এবচেঞ্চত এই ঘৰখনৰ ৰেছপনচিবিলিটি সম্পূৰ্ণ তোমাৰ বাৰ্বিৰ ৰেছপনচিবিলিটিও তোমাৰ বাৰ্বি খং কৰিব পাৰিব তুমি নোৱাৰিবা আৰু এনেও তুমি নকৰাই বাৰু পাৰ্চিয়েলিটি কৰিছো অন কেমেৰা কৈছো মই তুমি খং কৰিব এটা কথা অন কেমেৰা কোৱাচোন তুমি কি তুমিতো মোৰ বুকৰ মাজতো আহি শুই থাকা মৰমতে মামু কৰি জোকাইও থাকা এনিটাইম তো কোনে বেছি ক্লজনেছ আহে মোৰ লগত বেছিকে তুমিতো আহা তাইতো পঢ়ালৈ ব্যস্ত তাই পঢ়াত ব্যস্ত হৈ থাকে যে বেছিকে তোমাক গোটেই তুমি পঢ়াৰ লগতে ঘৰখনতো ব্যস্ত হৈ থাকা হয় নহয় সঁচা কথা কিন্তু এইটো কথা মই ক'ব লাগিব তোমাৰ বয়সৰ কিছুমান ছোৱালীয়ে চবৰে নহয় কিছুমান বুলি কৈছো কিছুমান ছোৱালীক মাক দেউতাকহঁতে 12 দিব বুলি চাগে নামাতে ৰুমতে সোমোৱাই থৈ দিয়ে সঁচাই তুমি তোমাৰ কষ্ট হয় মোৰ লগত তোমাৰ কাৰণ প্ৰত্যেকটো মুহূৰ্ততে মাতি থাকিব লগা হয় ক'ব লগা হয় হা যিকোনো মুহূৰ্ত শ্বেয়াৰ কৰিব লগা হয় তাৰ বেলেগ পাৰ্চনটো নাই মোৰ শ্বেয়াৰ কৰিবলৈ না মা আছে না দেউতা আছে না ফেমিলি কোনোবা মেম্বাৰ্ছ আছে যাক মই কওঁ মাজে মাজে তোমাৰ পেহীক কওঁ কিন্তু মই হয়নে আৰু মাইনাবাওতো নাছিলে ইমান দিনে এতিয়া মাইনাবা অকণমান কওঁ হয়নে তো মানুহৰ জীৱনত মানুহ লাগেনে নালাগে লাগে তো সেই ফ্ৰেণ্ডশ্বিপটো যদি তোমাৰ আৰু মোৰ মাজত বণ্ডিং হয় তাইক বাৰু সৰু তাই বয়সো হোৱা নাই বাৰু বাৰ্বিটো তাই কিমান বাৰ্বি এতিয়া মাত্ৰ 12 ইয়াৰ্ছ তাই হোৱাই নাই নহয় এতিয়াও তাইতো মোৰ কাৰণে সৰুৱে ন সৰুমণি বুলি সেইকাৰণে মাতো মই বহুত ডাঙৰ হৈছো হে তুমি ডিগ্ৰীত যাবা এতিয়া তুমি ডাঙৰ হ'লা নাই হোৱা তুমি ডাঙৰ হ'লা মই নাজানো ঠিক আছে ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ আমি আজি মাক জীয়েক তিনিজনীয়ে আমাৰ ভিতৰুৱা পল্লা খুলি দিলোঁ অন কেমেৰা মোৰ ভাল বেয়া গোটেই মোক একদম ধুই দিলে একদম মানে হেৰিত ধোৱা দিলে ৱাশ্বিং মেচিনত ধোৱা দিলে ঘূৰিয়ে থাকিলোঁ মই ঘূৰি ইমানো বেয়া কোৱা নাই দিয়া এটাই কৈছো বাকী আৰু আছে নেকি নাই ইমানো কোৱা নাই বুলি ক'লা যে আৰে কোৱা নাই আছে যদি কৈ দিয়া আৰু নাই এটাই ক'লা ছেকেণ্ডটো জুকাইছো ঠিক আছে খাই লো আগতে
সেইখিনি ধৈৰ্য পেচেন্স নাই এইটো প্ৰুভে হৈ গ'ল তুমি যে ধৈৰ্য নাই খাই পিনে ক'ব লাগে নিজে কৈ আছে মই একো কৈয়ে নাই কামবিলাক যে মাইণ্ডত আছে সেইকাৰণে বাচন ধুবলৈ আছে 12:15 হ'ল বাৰ্বি গা ধোৱা তাক নিবলৈ আছে মিউজিক স্কুল ভাত বনাব আছে এটা তুমি তোমাৰ ৰুমত সোমোৱা পঢ়াগৈ খোৱা চোৱা হ'ল তুমি পঢ়াগৈ একেবাৰে 3টালৈকে নোলাবা আৰু ঠিক আছে ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ চাই থাকিব পুৰবিজ ডিজিটেল ডায়েৰী কোৱা লাইক কমেণ্ট শ্বেয়াৰ কৰিব কোৱা লাইক কমেণ্ট শ্বেয়াৰ কৰিব সঁচা ভিডিঅ' পাব লাগে ইয়াতে কোনো মেকিং নাথাকে আমাৰ ভিডিঅ'বিলাকত মেকিং থাকে নেকি ৰিয়েলিটি আমি দেখাওঁ হয়নে আৰু ৰিয়েলিটি দেখুৱাৰ কাৰণে বহুতে বেয়াও পায় বহুতে মেছেজত মানে কয়ো নিজৰ ৰিয়েল বস্তু চাগে মেবি তো মই মোৰ জীৱনৰ ৰিয়েল বস্তুবিলাকে দেখাই আছোঁ হয়নে অ'কে বাই বাই আজি দুপৰীয়া ভাতখিনি বনোৱাই নহ'ল কাৰণ আমি দুপৰীয়াহে মানে এৰাউণ্ড 11 মানত আমি ব্ৰেকফাষ্ট কৰিলোঁ দেখুৱাইছিলোঁ মই লুচি ভাজি এইবোৰ বনালোঁ খালোঁ মিলিলোঁ তাৰপিছত ঘৰৰ গোটেই কাম বন সামৰি মিলি চব্জি কাটি থৈ আহিলোঁ আৰু মানে ৰাইমিং ৱৰ্ড ন চব্জিৰ লগত তব্জিটো চব্জি এনেকুৱা ধৰণৰ আৰু কয় আৰু মানুহে তেনেকৈ চবখিনি ৰেডি কৰি থৈ আহি দৌৰিকৈ ছোৱালীক মিউজিক স্কুললৈ আনিলোঁ এতিয়া ছোৱালী মিউজিক স্কুলত মই বহি আছোঁ গাড়ীৰ ভিতৰত গৈছিলোঁ তাইক থ'বলৈ গৈ পিনে বহিলোঁতে আকৌ ঠাণ্ডা লাগিলে চুৱেটাৰটো এটা নানিলোঁ তাকে 3টা বজালৈকে তাই স্কুল আছে তো মইনো কি কৰোঁ এতিয়া গাড়ীখনতে বহি আছোঁ তো মাজে মাজে অশান্তিও লাগে এনেকৈ এঘণ্টা বহি থকাটো ধেমালি নহয় আৰু মোৰ ফুৰিবলৈ মন নাযায় কাৰণ দিনটো ইমান ব্যস্ত হৈ থাকোঁ ইমান কামৰ মাজত থাকোঁ তাৰপিছত অলপ সময় যদি এনেকৈ গাটো মানে ক'ৰবাত দি দিব পাৰোঁ ভাল লাগে তো বহি আছোঁ 1 ঘণ্টাৰ কাৰণে সেইকাৰণে আপোনালোকৰ লগতো বোলো কথাই পাতোঁ কেতিয়াবা মনটো বহুতো বেয়া লাগে মানে মানুহৰ জীৱনটো মানে কেনেকুৱা নহয় কৰ্মব্যস্ততাৰ মাজেদি গৈ থাকিব লাগে সকলো হাতখন আহি গৈছিলে দেই তাৰপিছত কৰ্মব্যস্ততাৰ মাজত থাকি মানুহৰ জীৱনটোৱে তেনেকুৱা নেকি আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপুনি কাম কৰি থাকক কামৰ মাজতেই মানুহৰ জীৱনটো কিনো কৰি আছোঁ আমি দৌৰি আছোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাৰ মাজতে যিসকলে জীয়াব জানিছে তেওঁলোকৰ কাৰণে ভাল যিসকলে জীয়াব জনা নাই সৰু সৰু কথাতে বাক বিতণ্ডা কৰি পিনে পৰিৱেশ বিধ্বস্ত কৰি আছে সেইটো আৰু লাইভ হৈ থকা নাই দিয়কচোন তো মই মানে ইমান লাগি নাথাকোঁ সৰু সৰু টপিকবিলাকত কেতিয়াবা খং উঠিলে কৈ দিওঁ কিন্তু কাৰণ মই মানুহজনী ষ্টেট ফৰৱাৰ্ড হয় গতিকে খং উঠিলে কৈ দিওঁ কিন্তু মানুহজনী মই মৰমীয়াল হয় যে কয় যে মৰমেৰেহে মানুহক বশ কৰিব পাৰি এই এজেণ্ডাটো মই ৰাখোঁ যে যোনে সন্মান কৰিছে সন্মান কৰক মৰম কৰিছে মৰম দিয়ক আপোনাক ঘৃণা কৰিছে ঘৃণা কৰিব নালাগে লাহেকৈ আঁতৰি দিয়ক তেনেকুৱা প্ৰবৃত্তিৰে চলিব লাগিব আৰু লাইফটো দিয়কচোন চাই থাকক মইনো আৰু কি কৰি থাকোঁ দেখি থাকিব বাৰু আজিকালি ভিডিঅ'তকৈ মানে পিকচাৰ ভিডিঅ'তকৈ মই কথা ক'বলৈ আৰম্ভ কৰিলোঁ মনত বহুত দুখ খাই থাকে কিছুমান কথা শ্বেয়াৰ কৰিবলৈ ভাল ফ্ৰেণ্ডছখিনিতো মোৰ এফবিতে আছে ন সেইখিনি মোৰ ৰিয়েল ফ্ৰেণ্ডছ সঁচা কথা কৈছোঁ দেই নিজৰ মানুহতকৈ আপোন মানুহবোৰ কেতিয়াবা হৈ পৰে বেলেগ এজনো সেই বেলেগবোৰ আপোনালোকেই নহয় জানো গতিকে আপোনালোকৰ লগত এইখিনি কথা শুনাৰ পিছত পুৰবী কেনেকুৱা পুৰবী মানে কি ছাপোৰ্ট দিয়া আপোনালোকৰ যিখিনি মেছেজ দিয়ে যিখিনি আপোনালোকে কমেণ্ট দিয়ে ইনস্পিৰেশ্যন হয় উৎসাহ হয় আৰুনো কি লাগে ন মানুহক ইচ্ছাদাৰক ছাপোৰ্ট কৰি জীৱনটোত আগুৱাই যাব লাগে কাকো আপুনি বেয়াকৈ ধ্বংস কৰিব নালাগে যোনে যেনেকৈ থাকে থাকিবলৈ দিব লাগে নিজৰ কাম কৰি যাওক নিজৰ কামেৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ আমি চেষ্টা কৰিব লাগে চাই থাকক আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যোৱাকালি লাইভতো কৈছিলোঁ শ্বেয়াৰ কৰিবলৈ এইকাৰণেই কওঁ শ্বেয়াৰ কৰিলে আপোনালোকৰ বেনিফিট একো নহয় বা ময়ো এগালমান টকা মই পাই থকা নাই এফবিৰ পৰা সঁচা কথা ক'লে একো টকাই পোৱা নাই কোনোবাই মিছা ক'ব পাৰে মই নকওঁ কাৰণ মই বিগিনাৰ হয় জাষ্ট আৰম্ভ কৰিছোঁ প্ৰফেশ্যনেলি কিমান যাব পাৰোঁ মই নাজানো কিন্তু ডায়েৰী হিচাপততো থৈ দিব পাৰিম মোৰ ষ্টৰিবোৰ কিন্তু কি মনটো ভাল লাগে কোনোবাই ফ'ল' কৰিলে কোনোবাই ছাবস্ক্ৰাইব কৰিলে আৰু আপোনালোকক নকৈনো কাক কম কওকচোন হয়নে
চাই থাকিব দেই পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এটা কথা কমেণ্ট মই যে কিয় শ্বেয়াৰ কৰাৰ কথাটো কৈ পিনে আকৌ ক'লৈকে গ'লোঁ মই মানুহজনী এই মানুহজনী মই এনেকুৱাই ছোৱালীয়ে কয় তোমাৰ মানে কৈ থাকা কিবা এটা পিছত আকৌ কিবা এটা ষ্টাৰ্ট কৰি দিয়া হয় তাৰমানে লোড যেতিয়া বেছি থাকে নহয় ইটো পিছত সিটো কিবা আহি থাকে শ্বেয়াৰৰ কথাটো কৈছোঁ শ্বেয়াৰ কিয় কৰিব কওঁ আপোনালোকক মানে কি হয় মোৰ বহুতো ফ্ৰেণ্ড চাৰ্কেল স্কুল দিনৰে হওক বা বহুতো মোৰ মিউজিকেল লাইনত হয় যিয়ে কি নহওক মই এটা সময় সৰুকৈ হ'লেও মিউজিক লাইনত আছিলোঁ মোৰ ৰিলেটিভছ হয় হওক মোৰ মা নথকাৰ পিছৰ পৰা বহুত ৰিলেটিভছ মই মিচিং কৰিছোঁ মোৰ দেউতাৰ ৰিলেটিভছ হওক বহুতৰ লগত মোৰ যোগাযোগত নাই বৰ্তমান আছে মানুহৰ বেয়া সময়বোৰ যায় মোৰ বেয়া সময়বোৰ অন্ত পৰা বুলি মই ভাবি লৈছোঁ যে মোৰ বেয়া সময়বোৰ অন্ত পৰিছে মোৰ আপোনজনক মই হেৰুৱাইছোঁ মই বেয়া সময়খিনি গতিকে সেই আপোনখিনি মই সহায় সহযোগিতা মোক আকৌ লাগিব মানুহ নোহোৱাকেতো মানুহ সমাজত থাকিব নোৱাৰি আমি সমাজপ্ৰিয় মানুহ আমাক লাগিবই ভুল শুদ্ধ চবৰে হয় নিশ্চয় মোৰো ভুল আছিলে বা তেওঁবিলাকৰো ভুল আছিলে সম্পৰ্কীয় মানুহবিলাকৰো গতিকে এই ভিডিঅ'ৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে সকলোৱে নিজৰ যিটো ভুল শুদ্ধ বাছ বিচাৰ নকৰি যাতে মোৰ ভিডিঅ'ৰ যোগেদিয়ে মই কানেক্ট কৰিব পাৰোঁ সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিবলৈ কওঁ